মহাযজ্ঞৰ আয়োজন চলিছে আজিৰে পৰা আজি আৰম্ভ হৈছে মহাযজ্ঞৰ আৰু আজি প্ৰথমটো দিনৰ প্ৰথমটো কাৰ্যসূচী হৈছে বশিষ্ঠ ধামলৈ খানাপাৰাৰ পৰা বশিষ্ঠ ধামলৈ কলযাত্ৰা কৰিছে ভক্তসকলে গেৰুৱা বসন পিন্ধি গেৰুৱা সাজপাৰ পিন্ধি তেওঁলোকে কলযাত্ৰা কৰিছে আৰু এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ উপস্থিতিত যি বৈদিক ৰীতি নীতি অনুসৰি পৰম্পৰা ৰীতি নীতি অনুসৰি মন্ত্ৰী ডাঙৰীয়াই উপস্থিত হৈছে মন্ত্ৰী ডাঙৰীয়াৰ লগতে তেওঁলোকে যি জগতগুৰু শংকৰাচাৰ্য উপস্থিত আছে এইদৰে পূজা পাৰ্বণ চলিছে আমি টাইম এইটো দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে যি পৰম্পৰাগত নীতি নিয়ম আছে যি আধ্যাত্মিক নীতি নিয়ম আছে তেওঁলোকে সেই নীতি নিয়মৰ দ্বাৰাই তেওঁলোকে এই যি কাৰ্যসূচী কলযাত্ৰাৰ কাৰ্যসূচী ইয়াৰ পৰাই বশিষ্ঠ ধামলৈ আহিছিলে খানাপাৰাৰ পৰা বশিষ্ঠ ধামলৈ কলযাত্ৰা কৰি তেওঁলোকে যি ইয়াত পানী তোলা বৰুণ পূজন আৰম্ভ কৰিছে এই মুহূৰ্তত পূজা চলি আছে মন্ত্ৰী ডাঙৰীয়া উপস্থিত আছে মন্ত্ৰী ডাঙৰীয়াৰ সৈতে সকলো ভক্ত ইয়াত সমবেত হৈছে আৰু তেওঁলোকে পূজা আৰম্ভ কৰিছে আমি পূজাৰ দৃশ্যাংশ বৈদিক ৰীতি নীতিৰে যি মহাযজ্ঞ আয়োজন কৰিছে খানাপাৰাত আৰু আজিৰে পৰা প্ৰথমটো কাৰ্যসূচী টাইম ইটৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁলোকে পূজা পাৰ্বণ কৰি আৰম্ভ কৰিছে বশিষ্ঠ ধামত আৰু আমাৰ গোবৰ্ধন পুৰী পীঠাধীশ্বৰ অধ্যক্ষানন্দীৰ নিৰ্দেশনাত আমাৰ ৰুদ্ৰ শিৱশক্তি মহাযজ্ঞ আৰম্ভ হ'ল আৰু আজি এই বশিষ্ঠাশ্ৰমলৈ আহি সন্ধ্যা ললিতাকান্তাৰ সংগমস্থলীত সুন্দৰভাৱে জলাৰোহণ কৰিলে আৰু যথেষ্ট মহিলা আহি ইয়াৰ পৰা পানী লৈ পূজা আৰম্ভ কৰিব আৰু আজিৰে পৰা পূজা আৰম্ভ হ'ল অহা 17 তাৰিখলৈ এই পূজা চলি থাকিব খানাপাৰা ফিল্ডত আৰু মই ভাবোঁ যে এজন প্ৰসিদ্ধ গুৰুৰ তত্ত্বাৱধানত বিভিন্ন ঠাইৰ পৰা যথেষ্ট জ্ঞান সমৃদ্ধ ব্যক্তি আহিছে প্ৰতিটো দিনে সুন্দৰ পূজা পাৰ্বণ হ'ব তাৰ লগে লগে ধৰ্মৰ আলোচনা হ'ব আৰু বিভিন্ন ধৰ্মীয় কাম তাত চলি থাকিব আৰু মই ভাবোঁ যে এই এসপ্তাহ খানাপাৰা খেলপথাৰখন সুন্দৰভাৱে দেৱভূমিলৈ ৰূপান্তৰ হ'ব আৰু সকলোৱে এই দেৱভূমিলৈ আহি আশীৰ্বাদ লওক বিশ্ব কল্যাণৰ বাবে অসমখনৰ উন্নয়নৰ কাৰণে সামগ্ৰিকভাৱে সকলো দিশতে যাতে অসমৰ সকলোৰে শান্তি সমৃদ্ধি হয় তাৰ কাৰণে আমি সকলোৱে পূজা কৰিব লাগে আজি এতিয়া ইয়াৰ পৰা গৈ এতিয়া শোভাযাত্ৰা কৰি জল আৰোহণ কৰাৰ পিছত সকলোৱে যাব তাৰপিছত তাত পূজা চলিব অহাকালিৰ পৰা যজ্ঞ আৰম্ভ হ'ব আৰু অহা 17 তাৰিখলৈ এই পূজা চলি থাকিব নিশ্চয়কৈ তেখেতে ধৰ্মালু যথেষ্ট ধৰ্ম ভক্ত আহিব তাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী এগৰাকী ভক্ত গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ সম্ভাৱনা আছে নিশ্চয়কৈ আমি জগতগুৰু শংকৰাচাৰ্যৰ যি উপস্থিতি পবিত্ৰ উপস্থিতিত আজি 9 তাৰিখৰ পৰা 16 তাৰিখলৈকে যি 8 দিনীয়া আমি শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু মা কামেশ্বৰীৰ মহা আৰাধনাৰ যি অনুষ্ঠান অনুষ্ঠিত কৰিছিলে মহাযজ্ঞৰ তাৰ আজি অধিবাহৰ জৰিয়তে আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে আমি জলযাত্ৰালৈকে যাম জলযাত্ৰাৰ পৰা আহি যজ্ঞৰ আবাহন হ'ব আকৌ আৰু তাৰ পৰা যজ্ঞৰ আৰম্ভণি হ'ব গতিকে বশিষ্ঠ নদীত আমি এই জলযাত্ৰাৰ কামখিনি সম্পূৰ্ণ কৰিম বৰুণ পূজন হ'ব তাত বৰুণ দেৱতাক পূজা কৰিব আৰু তাৰ পৰা উভতি আহি যি যজ্ঞৰ কাৰ্যসূচী হ'ব অহা 8 দিন সমগ্ৰ আপুনি কোৱাৰ লেখীয়াকৈ গুৱাহাটীৰ জৰিয়তে সমগ্ৰ অসমত এক আধ্যাত্মিক পৰিৱেশৰ ৰচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বিশ্ব শান্তিৰ কাৰণে আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা এইটোৱে যে আমাৰ এই অনুষ্ঠানত জগতগুৰু শংকৰাচাৰ্য নিজেই উপস্থিত আছে আৰু সেইকাৰণে বহু ভক্তৰ ইয়াত সমাগম হোৱাৰ আমি আশা ৰাখিছোঁ বিশেষকৈ সনাতন ধৰ্মাৱলম্বী লোকসকলৰ
মাজত অত্যন্ত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। আমি আশা ৰাখিছোঁ যে অহা 8টা দিনত এই যজ্ঞস্থলীত আপোনালোকে দেখিছে যে বৰ্তমান খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, সেই খেলপথাৰ এক আধ্যাত্মিক পৰিৱেশলৈ, এক ধৰ্মীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। আৰু এই ধৰ্মীয় অনুষ্ঠানত সকলো সনাতন ধৰ্মাৱলম্বী লোকেই অংশীদাৰ হোৱাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ যে সনাতন ধৰ্মাৱলম্বী সকলো লোকে ইয়াত সমবেত হৈ নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে এই যজ্ঞত পূজা অৰ্চনা কৰিব পাৰিব। আমি সকলোৰে বাবে এই যজ্ঞ খোলা ৰাখিছোঁ। আমি জলযাত্ৰাৰ সময়ত আমাৰ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও আমাৰ জ্যেষ্ঠ নেতা উপস্থিত থাকিব। আচলতে এই অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বহুতো ভক্ত আচলতে ইয়াত অহাৰ সম্ভাৱনা আছে। এইকাৰণে যে শংকৰাচাৰ্য যি আমাৰ ইয়াত উপস্থিত আছে, তেখেতৰ সমগ্ৰ দেশত বহুতো অনুগামী আৰু ভক্ত আছে আৰু সেই সকলো, কোনোবা হয়তো সন্মানীয় পদত আছে আৰু কোনোবা হয়তো সাধাৰণ পদত আছে, কিন্তু সকলো লোকে ইয়াত সমবেত হৈ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আমাৰ আশাবাদী।